নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ কৰা হৈছে শেখৰ জ্যোতি গোস্বামীক জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ ঘৰৰ পৰা চুচৰাই লৈ যোৱা হ'ল শেখৰ জ্যোতি গোস্বামীক লগত লৈ তদন্ত আৰম্ভ SITৰ শেখৰ জ্যোতি গোস্বামীক ঘৰৰ পৰা ওপৰৰ অন্য এটা কোঠালৈ নি তদন্ত এইটো কোঠাতেই জুবিন গাৰ্গে গানৰ আখৰা কৰিছিল শেখৰক লগত লৈ তদন্ত আৰম্ভ কৰিছে SITয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে শেখৰ জ্যোতি গোস্বামীক ছিংগাপুৰৰ পৰা যিসমূহ ভিডিঅ' ভাইৰেল হৈছিল সেই ভিডিঅ'সমূহত দেখা গৈছিল যে জুবিন গাৰ্গক সাঁতুৰিবলৈ মাতি আছিল শেখৰ জ্যোতি গোস্বামীয়ে আৰু সেই শেখৰ জ্যোতি গোস্বামীক আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে SITয়ে গ্ৰেপ্তাৰ কৰিছে শেখৰ জ্যোতি গোস্বামীক দিবলৈ চোৱা আন এটা বিগ ব্ৰেকিং নিউজ মুখা খোল কোৱাৰ পূৰ্বেই কাপোৰ খোল খালে শ্যাম কানু মহন্তৰ সামাজিক মাধ্যমত শ্যাম কানু মহন্তৰ নগ্ন ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে বিতৰ্কিত শ্যাম কানু মহন্তৰ নগ্ন ফটো মুখা খোল কোৱাৰ পূৰ্বেই কাপোৰ খোল খালে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক বেপাৰী মহন্তৰ প্ৰতিভা ৰাইজৰ সন্মুখলৈ আনিলে ভুক্তভোগী মডেলে ভিডিঅ' কলত কাপোৰ খোলা মহন্তৰ নগ্ন ফটো ভাইৰেল ছ'চিয়েল মিডিয়াত অভিযোগৰ পাছত এইবাৰ ফটোসহ প্ৰকাশ মহন্তৰ সংস্কৃতি বহু শিল্পীয়ে মহন্তৰ অফাৰক লৈ আনিছিল গুৰুতৰ অভিযোগ আৰু সেই বেপাৰী মহন্তৰ এতিয়া নগ্ন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপন কৰিছিল ৰাইজে শ্যাম কানু মহন্তক লৈ আৰু সেই শ্যাম কানু মহন্তৰ মুখা খোল খোৱাৰ পূৰ্বেই এই মুহূৰ্তত নগ্ন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সিদ্ধাৰ্থ শৰ্মাক বিচাৰি উত্তপ্ত পৰিস্থিতি একাংশ জুবিন গাৰ্গৰ অনুৰাগীৰ সিদ্ধাৰ্থ শৰ্মাৰ ধীৰেনপাৰাৰ বাসগৃহত শ জুবিন অনুৰাগীৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী অৰ্কিড হিলভিউৰ তৃতীয় মহলাত SITৰ তীব্ৰ অভিযান দণ্ডাধীশৰ উপস্থিতিত তলা ভাঙি সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অভিযান চলাইছে SITয়ে অভিযান চলোৱাৰ সময়তেই জুবিন অনুৰাগীৰ এই ক্ষোভ দেখিবলৈ পোৱা গৈছে গুৱাহাটীস্থিত সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত সন্মুখত লাখ লাখ জুবিন অনুৰাগীৰ এই প্ৰতিবাদ জুবিন অনুৰাগীসকলে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ গেট ভাঙি দিছে আৰক্ষীয়ে বাধা দিও ৰাখিব পৰা নাই জুবিন অনুৰাগীসকলক ক্ষোভিত হৈ পৰিছে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী এফালে SITয়ে চলাই আছে অভিযান SITৰ অভিযানৰ মাজতেই জুবিন গাৰ্গৰ অনুৰাগীৰ এই প্ৰতিবাদ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ 1 কোটি টকা ঘূৰাই দিব বংকিম ৰায় মেধিয়ে জুবিন গাৰ্গৰ পত্নীক দিব এই 1 কোটি টকা জুবিন গাৰ্গ আছিল বংকিম ৰায় মেধিৰ ব্যৱসায়িক সহযোগী সেয়ে এই টকা ঘূৰাই দিব ব্যৱসায়িত উপাৰ্জন হৈছিল কোটিৰ ঘৰত ধন কোটি টকা উপাৰ্জন হৈছিল সেই বিজনেছত জুবিনৰ প্ৰাপ্য ধনখিনি গৰিমা গাৰ্গ শইকীয়াক দিব বংকিম ৰায় মেধিয়ে জুবিন গাৰ্গৰ প্ৰাপ্য ধন আৰু কাৰ হাতত আছে সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰা হৈছে যাৰ হাতত আছে ঘূৰাই দিব লাগিব ক'ত আছিল জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধন কোনে লুটিছিল জুবিন গাৰ্গৰ 1 কোটি টকা ঘূৰাই দিব এইবাৰ বংকিম ৰায় মেধিয়ে জুবিন গাৰ্গে কৰিছিল বিজনেছ আৰু বিজনেছত যি প্ৰফিট হৈছিল সেই প্ৰফিটৰ ধনখিনি এতিয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰিব আৰু কোনে জুবিন গাৰ্গক লুটিছিল সেই জুবিন গাৰ্গৰ উপাৰ্জন কৰা টকাসমূহ এতিয়া ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰিছে ৰাইজে দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া কোনো লোক হাৰি নাযায় 10-15 দিনত সকলো ওলাই পৰিব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জুবিনক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া কোনো লোক হাৰি নাযায় 10-15 দিনতেই সকলো জল পট হৈ পৰিব শেখৰ গোস্বামী সন্দীপন গাৰ্গ সঞ্জীৱ নাৰায়ণ নিশিতা গোস্বামী অৰ্মিত প্ৰভা মহন্ত সকলোকে 48 ঘণ্টাকৈ জেৰা চলোৱা হ'ব ছিংগাপুৰৰ আছাম ছ'চাইটিৰ এজনো লোক হাৰি নাযাব তদন্তৰ পৰা অতি সূক্ষ্মভাৱে তদন্ত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ আদালতক সন্তুষ্ট কৰিব পৰাকৈ কাম কৰিব SITৰ কাম কাজত সন্তুষ্ট নহ'লে CBIক দিয়া হ'ব তদন্ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি SITৰ তদন্তত ৰাজ্যবাসী সন্তুষ্ট নহয় তেন্তে জুবিন
গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত CBI-লৈ অৰ্পণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, নিশাই গুৱাহাটীলৈ আহিছিল সিদ্ধাৰ্থ শৰ্মা। নিশাই আহি গুৱাহাটীতেই পলাই আছে সিদ্ধাৰ্থ শৰ্মা। নিশা ইণ্ডিগো বিমানেৰে আহি গুৱাহাটীত উপস্থিত হৈছিল মেনেজাৰ সিদ্ধাৰ্থ। ইণ্ডিগো বিমানৰ 20D আসনত বহি অসমলৈ আহিছিল সিদ্ধাৰ্থ। যিকোনো মুহূৰ্ততেই আত্মসমৰ্পণ কৰিব পাৰে জুবিন গাৰ্গৰ মেনেজাৰে। নিশাই আহি গুৱাহাটীত উপস্থিত হৈছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। গুৱাহাটী বিমানবন্দৰত কৰ্মৰত এজন কৰ্মীয়ে জনাইছে এই কথা। সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে সেই কৰ্মীগৰাকীয়ে। আৰু জুবিন গাৰ্গৰ মেনেজাৰ আহি উপস্থিত হৈছে অসমত, যিকোনো মুহূৰ্ততে আত্মসমৰ্পণ কৰিব পাৰে। আৰু আনপিনে সিদ্ধাৰ্থ শৰ্মাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, সিদ্ধাৰ্থ মই নাভাবোঁ যে তেওঁলোক গুৱাহাটীত আছে। মই কথা কৈ থকা সময়লৈকে সিদ্ধাৰ্থ চেম কোনো অসমত নাই। উৰা বাতৰিত বিশ্বাস নকৰাকৈ ধৈৰ্য ধৰিব লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য আৰু কেন্দ্ৰৰ অন্যান্য মন্ত্ৰীৰ সৈতে মূল অভিযুক্তৰ ঘনিষ্ঠতা। চৰকাৰী আমোলা আৰক্ষী শীৰ্ষ বিষয়াবৰ্গৰ সৈতে মূল অভিযুক্তৰ ঘনিষ্ঠতা। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সৈতে মূল অভিযুক্তৰ ব্যৱসায়িক সম্পৰ্ক। নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হ'ব লাগে CBI তদন্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদৰ ফালৰ পৰা প্ৰেৰণ কৰা হ'ল স্মাৰক পত্ৰ। জুবিন গাৰ্গৰ মৃত্যু CBI তদন্ত হ'ব লাগে, কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত ব্যক্তিসকল প্ৰায় লোকেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলৰ সৈতে অতি ঘনিষ্ঠ আছে। সেয়েহে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত CBI-য়ে কৰিব লাগে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদৰ ফালৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, এতিয়ালৈ জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি কৰিলে সেয়া প্ৰশংসনীয়, কিন্তু আজি 7 দিনৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আটাইকেইগৰাকী অভিযুক্তক? গ্ৰেপ্তাৰ নোপোৱালৈ অসমৰ ৰাইজে শান্তি নাপাব। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। শিৱসাগৰত আজিৰ দিনটোত ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ। জুবিন গাৰ্গৰ অনুৰাগীও ওলাই আহিছে, একেলগে সাব্যস্ত কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ। অন্য এটা খবৰ, বহুতেই মিলি এটা দগাবাজ আৰু 2 নম্বৰী ব্যৱস্থা বহুদিনৰ পৰাই চলাই আছিল ৰজাগড়ৰ আশীৰ্বাদ অবিহনে এই ব্যৱস্থা টিকি থকাটো অসম্ভৱ। সামাজিক অধিকাৰ আন্দোলনৰ কৰ্মী সুব্ৰত তালুকদাৰৰ সামাজিক মাধ্যমত পোষ্ট। মূল কথাটো হ'ল বহুতেই মিলি এটা দগাবাজ আৰু 2 নম্বৰী ব্যৱস্থা বহুদিনৰ পৰাই চলাই আহিছিল ৰজাগড়ৰ আশীৰ্বাদ অবিহনে এই ব্যৱস্থা টিকি থকাটো অসম্ভৱ। জুবিন গাৰ্গৰ মৃত্যুৱে এই ব্যৱস্থাটো উদঙাই দিলে। এতিয়া এই ব্যৱস্থাটো শেষ কৰিব লাগে। অসমীয়া ৰাইজে মন বান্ধি এই ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়াৰ পণ ল'ব পাৰিবনে? মই ভাবোঁ এই কথাতেই জুবিন গাৰ্গৰ ন্যায় লুকাই আছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এইদৰে সামাজিক অধিকাৰ আন্দোলনৰ কৰ্মী সুব্ৰত তালুকদাৰৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, নিশা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যুৱতীসহ 6 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এতিয়া অভিযান চলাই আছে সেই লোকৰ বিৰুদ্ধে। নিশা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উদ্ভণ্ডালি, যুৱতীসহ 6 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। নিশা পকী বেৰ নিৰ্মাণ কৰাৰ কামত দিছিল বাধা এই দুৰ্বৃত্তকেইটাই। উদ্ভণ্ডালি কৰিছিল, বেৰ নিৰ্মাণৰ কাম বন্ধ কৰিছিল উদ্ভণ্ডালি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত। সুৰাপান কৰি নিজকে তথাকথিত অনুৰাগী বুলি দিছিল পৰিচয়। গ্ৰেপ্তাৰ অৰূপ ফুকন, মৃগম শৰ্মা, প্ৰিয়ংকা ফাচং, ধৃতি হীৰকজ্যোতি কলিতা, দেৱাশিষ ঠাকুৰীয়া, অৰূপ দাস আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী খবৰ, জুবিন দাবীহীন 7 দিন, কিন্তু এতিয়াও মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত ব্যক্তিসকল। কিয় এতিয়াও গ্ৰেপ্তাৰ কৰা নাই এই লোকসকলক? এতিয়াও কিয় এই লোকসকল মুকলি আকাশৰ তলত আছে? কিয় আটাইকেইগৰাকী কালপ্ৰিটক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সফল হোৱা নাই আৰক্ষী আৰু চৰকাৰ প্ৰশাসন? জুবিন অনুৰাগীৰ খুব দেখিবলৈ পোৱা গৈছে। জুবিন দাবীহীন আজি 7টা দিনৰ পিছতো এতিয়ালৈকে দুৰ্বৃত্তকেইটাই মুকলি আকাশৰ তলত ঘূৰি আছে। আৰু আনপিনে আজি শ্যামকানু মহন্তৰ বাসগৃহত চলাইছিল অভিযান SIT-য়ে। অভিযান চলোৱাৰ পূৰ্বেই শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। পৰৱৰ্তী খবৰ, ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেলত বিজতৰীয়া সাংস্কৃতি।
ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য শ্যামকানু মহন্তৰ কোনো অনুষ্ঠান অসমীয়া সংস্কৃতিৰ সৈতে জড়িত নহয় শ্যামকানুৰ অনুষ্ঠানে প্ৰতিনিধিত্ব নকৰে অসমৰ সংস্কৃতিক সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ অনুষ্ঠানত যোৱা নাছিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহুৰ সৈতে কোনো সম্পৰ্ক নাই শ্যামকানু মহন্তৰ ৰঙালীৰ মোৰ ৰাজনৈতিক কালত মই কেতিয়াও শ্যামকানু মহন্তৰ অনুষ্ঠানত যোৱা নাছিলোঁ জুবিন গাৰ্গৰ ঘটনাৰ পিছতেই কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একশ্যন মুডত শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানৰ সৈতে জড়িত নহয় ৰাজ্য চৰকাৰ স্পষ্টীকৰণ দিয়া হৈছে এতিয়াৰে পৰা শ্যামকানু মহন্তই পাতিব নোৱাৰিব কোনো ধৰণৰ অনুষ্ঠান অসমত ভাৰত চৰকাৰকো ইতিমধ্যে বিজ্ঞাপন নিদিবলৈ অসম চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি অসমীয়া সংস্কৃতিৰ সৈতে শ্যামকানু মহন্তৰ অনুষ্ঠান কোনো মিল নাই শ্যামকানু মহন্তৰ অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই আজিলৈকে শ্যামকানুনে পতা অনুষ্ঠানত যোৱা নাই আৰু এইবোৰত মই যাবও খোজা নাছিলোঁ এইদৰে শ্যামকানু মহন্তৰ সন্দৰ্ভত আজি সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ মোবাইলত অজস্ৰ মেছেজ আছে মই কেতিয়াও উত্তৰ নিদিছিলোঁ তেওঁ ভালকৈয়ে জানে তেওঁক লৈ মোৰ দৃষ্টিভংগী কি অসমত সংস্কৃতিক লৈ অপসংস্কৃতি কৰি থকাটো মই সমৰ্থন নকৰোঁ শ্যামকানু মহন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ অনুষ্ঠান পাবলৈ শ্যামকানুক লাগে বিশেষ পৰিচৰ্চা মহিলা কণ্ঠশিল্পীৰ ভয়ংকৰ অভিযোগ এক্সট্ৰা ৰুমত যাব লাগে যদিহে অনুষ্ঠান বিচাৰি যায় অভিনেত্ৰীসকল শ্যামকানু মহন্তৰ ওচৰত শ্যামকানু মহন্তৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ কণ্ঠশিল্পী গীতালীৰ তেওঁৰ এটিটিউড মোৰ ভাল নালাগে বুলি মন্তব্য কণ্ঠশিল্পীগৰাকীৰ মই সেই অফাৰ না কৰাৰ পিছত মোক তেওঁ বেয়া পায় জুবিন দাক লৈ তেওঁ যি কৰিলে এতিয়ালৈকে তেওঁ কিয় স্পষ্টীকৰণ দিয়া নাই সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্ট জুবিন দাৰ নামত যিমান সম্পত্তি আছে সকলো জব্দ কৰিব লাগে এইবোৰ জুবিন দাৰ সম্পত্তি হয় এইবোৰ অসমীয়া ৰাইজৰ সম্পত্তি দুদিনমান আগলৈকে ভঙা স্কুটি চলাই আছিল এতিয়া বহুত সম্পত্তিৰ মালিক মেনেজাৰ সম্পত্তিৰ পাহাৰ কেনেকৈ হ'ল আমাক তাৰ সঠিক তদন্ত লাগে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনে কিয় এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এতিয়ালৈকে কিয় তেওঁলোকে কোনো ধৰণৰ স্পষ্টীকৰণ দিব পৰা নাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সকলো দোষী তেওঁলোকে শাস্তি পাবই লাগিব শ্যামকানু মহন্তই অনুষ্ঠান পাতিলে এক্সট্ৰাকে তেওঁৰ ওচৰত যাব লাগে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কণ্ঠশিল্পী গীতালীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ পীযুষ হাজৰিকাক সমালোচনা কৰিবলৈ গৈ কৈৱৰ্ত সমাজক অপমান কংগ্ৰেছৰ পীযুষ হাজৰিকাক মাছ বেপাৰী আখ্যা প্ৰদেশ কংগ্ৰেছৰ পীযুষ হাজৰিকাক সমালোচনা কৰিবলৈ গৈ কৈৱৰ্ত সমাজক অপমান কৰিছে কংগ্ৰেছ দলে মাছ বেপাৰী বুলি মন্ত্ৰীগৰাকীক আখ্যা দিলে কংগ্ৰেছ দলে মন্ত্ৰীগৰাকীৰ জাতিগত পৰিচয়ক লৈ আখ্যা দিয়া হৈছে মাছ বেপাৰী বুলি মন্ত্ৰীগৰাকীৰ উত্তৰ মই মাছ বেপাৰী বুলি কৈ গৌৰৱহে কৰোঁ মই মধ্যজীৱী বাবে অপমান কৰিছে কংগ্ৰেছ দলে মন্ত্ৰী পীযুষ হাজৰিকাৰ এই প্ৰতিক্ৰিয়া NSUIক উভতি ধৰিছে বিজেপি মন্ত্ৰী পীযুষ হাজৰিকাই পৰৱৰ্তী খবৰ আজি মোৰ নামো হাঙুৰ খালেহেঁতেন শ্যামকানু মহন্তই ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ বাবে ধন বিচাৰি পৰ্যটন বিভাগলৈ প্ৰস্তাৱ দিছিল বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাত তেওঁ ধন দিব নালাগে বুলি নাকচ কৰিছিল যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো মোলৈ ঠেলি দি বাজেট অনুসৰি ধন দিবলৈ ক'লেহেঁতেন তেন্তে ময়ো আজি গঞ্জনা পালোহেঁতেন সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ মোক কেইবাবাৰো ফোন কৰি ছিংগাপুৰলৈ নিমন্ত্ৰণ জনাইছিল শ্যামকানু মহন্তই ধন বিচৰা আবেদন নাকচ কৰাত মোলৈ হোৱাটছআপত কেইবাটাও মেছেজ দিছিল শ্যামকানু মহন্তই জুবিন গাৰ্গৰ মৃত্যুক লৈ এইদৰে মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে